ছাত্ৰ ছাত্ৰীসকল আজি আমি তৃতীয় শ্ৰেণীৰ মৌখিকৰ 29ৰ আধালৈকে আমাৰ হৈছিল 1 নম্বৰলৈকে আজি 2 নম্বৰৰ পৰা আলোচনা কৰিম এটো চোৱা এটো যোগ কৰিব লাগে ইয়াত সংখ্যা কিছুমান বেছিকে দিয়া আছে খালি এটো দেখা পাইছা এটো সংখ্যা আমাক দিয়া নাই ধৰি লোৱা এই সংখ্যাটো আমাক দিয়া নাই বাকি দি দিছে 2 3 0 6 এইকেইটা যোগ কৰিলে 18 হয় 18 নহয় কিবা এটা সংখ্যা বহাব লাগিব এতিয়া 6 7 8 9 10 11 11 হৈ আছে আছে 18 11 লগত কিমান যোগ কৰিলে 18 7 গতিকে এইটো উত্তৰ হ'ব 7 ঠিক তেনেকৈ এইটো 7 6 8 1 দিয়া আছে কিবা এটা সংখ্যা যোগ কৰিব লাগিব তেতিয়া 24 হ'ব ইয়াত চাবা এইকেইটা যোগ কৰি চাবা কিমান হয় 8 1 7 1 8 8 8 16 16 লগত 6 যোগ কৰিলে হৈ যায় কিমান 22 22 লগত কিমান যোগ কৰিলে 24 হ'ব এতিয়া 2 গতিকে 2 হৈছে বাকিখিনিও সেম তেনেদৰে হৈছে তোমালোকে চাবা বাকিখিনি বহাই পেলাই তাৰপিছত মই 2 নম্বৰটো লৈ আহোঁ বীৰেনে বজাৰত 320টা জাহাজী কল 150টা মালভোগ কল আৰু 280টা চেনিচম্পা কল বেচিলে বীৰেনে বজাৰত মুঠতে কিমানটা কল বেচিলে কলে নিছে 320টা 150টা আৰু 280টা এনেকৈ পাতি লৈ পেলাই যোগ কৰি দিবা যোগ কৰিলে মুঠ কেইটা ওলাব 750টা ওলাব 3 নম্বৰটো চাবা জামুগুৰি গাঁৱত 9057 গৰাকী পুৰুষ ইমান গৰাকী মহিলা আৰু ইমান গৰাকী শিশু গাঁওখনত মুঠ জনসংখ্যা কিমান আছে মুঠ বুলি ক'লে সদায় কি আহে ইয়াতো মুঠ আছিলে যোগ হৈছে ইয়াতো মুঠ কৈছে গতিকে কি হ'ব যোগ কৰিব লাগিব ইয়াত আমি পুৰুষৰ সংখ্যা মহিলাৰ সংখ্যা আৰু শিশুৰ সংখ্যা পাতি লম এনেদৰে পাতি লৈ পেলাই যোগ কৰিবা যোগ কৰিলে উত্তৰ হ'ব 17368 দেখিছা তাৰ পিছত চোৱা 4 নম্বৰ অংকটো তোমালোকৰ নিকেতনত প্ৰথম মানত 102 জন দ্বিতীয় মানত 83 জন তৃতীয় মানত 68 জন আৰু চতুৰ্থ মানত 80 জন ছাত্ৰ ছাত্ৰী আছে নিকেতনখনৰ মুঠতে কিমান গৰাকী ছাত্ৰ ছাত্ৰী আছে গতিকে আমাক শ্ৰেণী কিছুমান দি দিছে প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী তৃতীয় শ্ৰেণী চতুৰ্থ শ্ৰেণী ছাত্ৰৰ সংখ্যা দি দিছে এইটো তেনেদৰে এনেদৰে পাতি ল'বা এইটো মই পাতি দিয়া নাই 102 যোগ 83 যোগ 69 যোগ 80 পাতি লৈ যোগ কৰিবা 343 জন ওলাই নে নাই চাবা এবাৰ আহো আমি অনুশীলনী 30 লৈকে তোমালোকৰ 6 মাহিলীত এতিয়া আমি 30 অধ্যায় পাইছো অনুশীলনী 30 অনুশীলনী 39 লৈকে লাগিব খালি ঘেৰবোৰত উপযুক্ত সংখ্যা বহাব দিছে এতিয়া ইয়াত চোৱা এই অংকটো কেনেকৈ হ'ব 80 ৰ পৰা 30 বিয়োগ হৈছে 80 বিয়োগ 30 সমান দিয়া আছে 50 তাৰ মানে 80 ৰ পৰা 30 বিয়োগ কৰিলে 50 হয় তে 50 যোগ 30 50 ৰ লগত 30 যোগ কৰিলে কিমান হ'ব তাৰ মানে চোৱা ইয়াতে অংকটো আছে 80 ৰ পৰা 30 বিয়োগ কৰিলে 50 হয় গতিকে 50 ৰ লগত 30 যোগ কৰিলে কিমান হ'ব 80 হ'ব 50 এ 30 এ 80 এটো মই দেখাই দিছো সাইডত কেনেকৈ হল দেখাই দিছো 80 ৰ পৰা 30 বিয়োগ কৰিলে 50 আৰু 50 ৰ লগত 30 যোগ কৰিলে 80 এই দুটা সংখ্যা যদি আমি যোগ কৰো সদায় এই ওপৰৰ সংখ্যাটো আমি পাম বুজি পাইছা যিকোনো বিয়োগ অংক এইটো বিয়োগ অংক চোৱা এইটোত চাবা এটা আমাৰ মাজৰ সংখ্যাটো দি দিয়া নাই এইটো বাৰু মই তোমালোকক বহিতে দেখাই দিছো পাতি পেলাই কেনেদৰে আছে মই পাতি এইটো মই পাতি লৈছো তোমালোকে দেখা পাইছা স্ক্ৰিনত এতিয়া চাবা 90 আছে 90 ৰ পৰা কি বিয়োগ কৰিলে 40 হয় সেইটো প্ৰথম চাব লাগিব এই ঘৰটো আমি প্ৰথম নকৰো কাৰণ 40 ৰ লগত কিমান যিমান বহাও যি নবহাও এফালে ওলাই যাব কিন্তু আমাৰ এই লাইনটো প্ৰথম মিলাব লাগিব কাৰণ ইয়াত 90 দিছে বিয়োগ চিন দিছে সমান চিন উত্তৰ দি দিছে তাৰ মানে 40 আছে তে 90 ৰ পৰা 40 বিয়োগ কৰি দিয়া 90 ৰ পৰা 40 বিয়োগ কৰিলে হ'ব 50 গতিকে ইয়াৰ উত্তৰটো পাই গলো ইয়াত আমাৰ কিমান হ'ব 50 ঠিক আছে 90 ৰ পৰা 50 বিয়োগ কৰিলো 40 পালো এতিয়া 40 ৰ লগত 50 যোগ কৰিলে ইয়াত কিমান পাম 90 পাম বুজি পালা এইটো সাইডত মই দেখাই দিছো কৰি পেলাই ঠিক তেনেকৈ এইটো চাবা 120 ৰ পৰা 60 বিয়োগ কৰিলে 60 পাম গতিকে 60 ৰ লগত 60 যোগ কৰিলে তাৰ মানে 60 কিমান পাম 120 পাম ঘ নম্বৰটো তেনেদৰে দিয়া আছে 320 ৰ লগত 120 যোগ কৰিলে কিমান পাম যোগ নহয় সৰি 320 ৰ পৰা বিয়োগ চিন দিয়া আছে 320 ৰ পৰা 120 বিয়োগ কৰিলে 200 পাম গতিকে 120 ৰ লগত কি যোগ কৰিলে 320 পাম 120 ৰ লগত 200 যোগ কৰিলে 320 পাম ইয়াতেই অংকটো তাৰ মানে সোমাই আছে অলপ ভালদৰে মন দিবা গম পাই যাবা তাৰপিছত চোৱা 45 দেখা পাইছেনে
45 যোগ 345 আকৌ এইটো চোৱা 345 আছে সমান চিন দিয়া আছে এইটো তোমালোকৰ 345 নহয় এইটো তোমালোকৰ 390 হ'ব লাগিছিল দেই এইটো ভুল হৈ আছে 345 ৰ লগত 345 যোগ কৰিলে পাওঁ 390 গতিকে 345 ৰ লগত 45 যোগ কৰিলে পাম 390 ঠিক আছে এতিয়া আহিলো অনুশীলনী 31 লৈ এটা গড়ৰ পোৱালি মাকজনীতকৈ 18 বছৰ সৰু মাকজনীৰ বৰ্তমান বয়স 52 বছৰ পোৱালিটোৰ বৰ্তমান বয়স কিমান মাকৰ বয়স 52 পোৱালিটোৰ বয়স 18 বিয়োগ কৰি দিয়া 34 বছৰ ওলাই যাব কাকত মই কৰি দিছো কালি গধূলি তুমি ভাৰতী কুহিপাতখনৰ 18 পৃষ্ঠালৈকে পঢ়িলা কিতাপখনত মুঠ পৃষ্ঠা আছিল 68টা এতিয়া কিতাপৰ কিমান পৃষ্ঠা পঢ়িলে কিতাপখন সম্পূৰ্ণ হ'ব পৃষ্ঠা আছে 68টা তুমি পঢ়িছা মাত্ৰ 18টা কিমান পঢ়িব বাকি আছে বিয়োগ কৰি দিয়া 50 পৃষ্ঠা পঢ়িব বাকি আছে এই মাহৰ শেষ পৰ্যন্ত ঋতুৱন্তৰ গাড়ীখন মুঠ 592 কিলোমিটাৰ চলিল যোৱা মাহত চলিছিল 362 কিলোমিটাৰ এই মাহত গাড়ীখন অতিৰিক্তভাৱে কিমান কিলোমিটাৰ বেছি চলিল বৰ্তমানলৈকে চলিছে 592 কিলোমিটাৰ যোৱা মাহত চলিছিল 362 যোৱা মাহৰ চলাটো বিয়োগ কৰি দিয়া 362 বিয়োগ কৰি দিলে পাম 230 আৰু এই 230 টোৱে কি হ'ব এই মাহত চলা অতিৰিক্তভাৱে চলা কিলোমিটাৰ 330 কিলোমিটাৰ বুজি পাইছা 4 নম্বৰ অংকটো দিছে দুটা সংখ্যাৰ যোগফল 390 তাৰ মানে দুটা সংখ্যা আমি যোগ কৰিলে 390 পাওঁ তাৰে এটা দি দিছে এটা সংখ্যা দিলে সদায় সহজ আনটো উলিয়াবলৈ এটা দিছে 55 আনটো কিমান 390 পৰা 55 বিয়োগ কৰি দিয়া 335 আনটো সংখ্যা এটা সংখ্যা দিয়া থাকিলে যোগফলৰ পৰা সেই সংখ্যাটো বিয়োগ কৰি দিবা যোগফল দিছিল 390 এটা সংখ্যা দিছিল 55 এনে ধৰণৰ অংক আহে কিন্তু তোমালোকৰ 390 পৰা 55 বিয়োগ কৰি দিয়া 335 497 লগত কিমান যোগ কৰিলে যোগফল 947 হ'ব এইবাৰ কৈছে 947 যোগফলটো সদায় ডাঙৰ হয় আৰু 497 লগত গতিকে 947 ৰ পৰা 497 বিয়োগ কৰি দিয়া 450 যোগ কৰিলে 947 হ'ব 1 2 3 ৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা সেইকেইটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো বিয়োগ কৰা ডাঙৰ সংখ্যাটো সদায় উল্টাই লিখিবা ইয়াত 1 2 3 দিছিল নহয় 3 2 1 আৰু সৰু সংখ্যাটো সদায় সৰুৰ পৰাই যাব 1 2 3 বিয়োগ কৰা বিয়োগ কৰিলে কিমান হ'ব 198 বুজি পাইছা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা 202 জন যাত্ৰী লৈ এখন উৰাজাহাজে যাত্ৰা কৰিলে মুম্বাইলৈ কিন্তু কলকাতা বিমানবন্দৰত উৰাজাহাজখনৰ পৰা 52 জন যাত্ৰী নামি গ'ল এতিয়া কিমান জন যাত্ৰী উৰাজাহাজত থাকিল প্ৰথমে জাহাজখনত মানুহ নিছিলে 202 জন আধাতে কিমান জন নামিল কলকাতা বিমানবন্দৰত নামিল 52 জন 202 ৰ পৰা 52 জন বিয়োগ কৰি দিয়া ধৰা বাছ এখনে ধৰা 202 জন মানুহ গৈ আছে আধা ৰাস্তাত 52 জন নামি দিলে তে 202 ৰ পৰা 52 বিয়োগ কৰি দিয়া 150 গতিকে 150 জন থাকিল বাছত বা প্লেনত এবাৰ আহো 32 নম্বৰ অনুশীলনীলৈ 32 নম্বৰ অনুশীলনটো চাবা ইয়াত যোগ আৰু বিয়োগৰ সম্বন্ধ দিছে 12 যোগ 15 কিমান হয় 27 ৰ পৰা 12 বিয়োগ কৰিলে কিমান পাও 15 মানে চাবা 12 আৰু 15 এটা সংখ্যা আৰু এইটো আনটো সংখ্যা দুটা সংখ্যা যোগ কৰিলে 27 হয় তে 27 ৰ পৰা যদি 15 বিয়োগ কৰো উত্তৰ 12 পাম 27 ৰ পৰা যদি 12 বিয়োগ কৰো তেতিয়া হলে উত্তৰ 15 পাম সেইটোৱে বুজাই দিছে বুজি পাইছা তাৰ মানে এই 12 আৰু 15 যোগ কৰিহে 27 হৈছে গতিকে 27 ৰ পৰা যদি 15 বিয়োগ কৰো তেতিয়া হলে উত্তৰ 12 আকৌ 27 ৰ পৰা যদি 12 বিয়োগ কৰো তেতিয়া হলে উত্তৰ 15 এই দুটাই দেখাই দিছে এতিয়া চাবা দুটা সংখ্যাৰ যোগফলৰ পৰা এটা সংখ্যা বিয়োগ কৰিলে আনটো সংখ্যা পোৱা যায় 7 আছে 12 12 ৰ পৰা 5 বিয়োগ কৰিলে উত্তৰ হ'ব 7 আকৌ 12 ৰ পৰা 7 বিয়োগ কৰিলে উত্তৰ হ'ব 5 18 25 43 43 ৰ পৰা 25 বিয়োগ কৰিলে উত্তৰ 18 হ'ব 43 ৰ পৰা 18 বিয়োগ কৰিলে উত্তৰ 25 হ'ব এইটো 25 আৰু 18 দুটা সংখ্যাৰ যোগফল 17 এটা সংখ্যা 5 হলে আনটো কিমান 17 ৰ পৰা 5 বিয়োগ কৰি দিয়া 12 ওলাই গ'ল মানে 12 ৰ পাছে 17 যোগফল দিয়া আছে এটা সংখ্যা দিয়া আছে যোগফলৰ পৰা এটা সংখ্যা বিয়োগ কৰি দিয়া আনটো সংখ্যা ওলাই যাব 4 আৰু 5 তোমালোকে নিজে কৰিবা একেই যোগফল দিয়া আছে 63 এটা সংখ্যা দি দিছে 29 63 ৰ পৰা 29 বিয়োগ কৰিবা উত্তৰ ওলাই যাব যোগফল দিছে 706 এটা সংখ্যা দি দিছে 399 আনটো কিমান 706 ৰ পৰা 399 বিয়োগ কৰিবা উত্তৰ ওলাই যাব 6 নম্বৰ অংকটো চোৱা 6 নম্বৰ অংকটো দিছে
এখন বিদ্যালয়ত ইমানজন ছাত্ৰ ছাত্ৰী মুঠ 409 জন যদি ছাত্ৰ 285 ছাত্ৰী কিমান ছাত্ৰ দি দিছে ছাত্ৰী ওলাই যাব 409 মুঠ ছাত্ৰ 285 বিয়োগ কৰিবা 124 কি ওলাব ছাত্ৰী বাকি অংককেইটা চোৱা মেজ আৰু চকী এযোৰৰ দাম 582 টকা যদি চকীখনৰ দাম ইমান টকা হয় তেনেহলে মেজৰ দাম কিমান একেলগে দামটো প্ৰথমে দি দিছে মেজ আৰু চকী মিলাই 582 চকীৰ দাম 179 বিয়োগ কৰি দিয়া বিয়োগ কৰিলে মেজৰ দাম ওলাই গ'ল ঠিক তেনেকৈ 8 আৰু 9 তোমালোকে কৰিবা মই ইয়াত পাতি দিছো গীতাৰ বৰ্তমান বয়স বুলি দিছে ৰীতা আৰু গীতাৰ মুঠ বয়স তাৰমানে ৰীতা আৰু গীতাৰ বয়স যোগ কৰিলে হয় 63 গীতাৰ বয়স 28 হলে ৰীতাৰ কিমান বিয়োগ কৰি দিবা বিয়োগ কৰি উত্তৰ ইয়াত নিজে লিখিবা এটা বাছত 180টা কমলা আৰু আপেল আছিল ইয়াৰে 99টা আপেল হলে কমলা কিমান 180টাৰ পৰা 180টা যে আছে তাৰমানে কমলা আৰু আপেল মিক্স হৈ আছে তাত 180টা এতিয়া ইয়াত আপেল দি দিছে 99টা কমলা কিমান 99 বিয়োগ কৰি দিয়া 180ৰ পৰা কমলাৰ সংখ্যা ওলাই যাব 10 নম্বৰ অংকটো চোৱা তিনিটা সংখ্যাৰ যোগফল 128 তাৰমানে ইয়াত তিনিটা সংখ্যা দিছে যদি ইয়াৰে দুটা ক্ৰমে 32 আৰু 58 হয় তেন্তে আনটো কিমান বুলি সুধিছে এতিয়া চোৱা আগত দুটা পালে আনটো ওলাই যায় ইয়াত এতিয়া দুটা দি দিছে নহয় তাৰমানে ইয়াত সংখ্যাটো কেনেকুৱা এটা সংখ্যা দুটা সংখ্যা তিনিটা সংখ্যা এই তিনিটা সংখ্যা আমি যদি যোগ কৰো কিমান পাম বুলি কৈছে উত্তৰ 128 পাম ইয়াৰে এতিয়া দুটা দি দিছে দুটা ধৰি ললো 32 আৰু এটা দিছে 58 এতিয়া এইটো কিমান উলিয়াব লাগে এতিয়া 32 আৰু 58 টো কি কৰিবা তোমালোকে যোগ কৰিবা যোগ কৰি 128 ৰ পৰা বিয়োগ কৰিবা 32 আৰু 58 যোগ কৰিলে হয় 90 এটা 90 টো এই 128 ৰ পৰা বিয়োগ কৰিলে 38 গতিকে ইয়াত কিমান হ'ব উত্তৰ 38 বুজি পাইছা 148 ৰ লগত কি যোগ কৰিলে 400 পোৱা হয় 400 ৰ পৰা 148 বিয়োগ কৰি দিয়া 252 একদম সহজ 999 ৰ পৰা কি বিয়োগ কৰিলে 909 পোৱা যাব 909 বিয়োগ কৰি দিয়া 999 ৰ পৰা উত্তৰ 90 এবাৰ আহো আমি 33 নম্বৰ অনুশীলনলৈ পুৰণ চিন ব্যৱহাৰ কৰি উত্তৰ লিখা এতিয়া চোৱা 3 যোগ 3 যোগ 3 যোগ 3 যোগ এনেকৈ দি আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা তিনি যোগ কৰিব লাগে হা আমি যোগ কৰি নাথাকো একদম সহজ পদ্ধতি সংখ্যা আছে কি 3 আৰু 3 কেইটা আছে 6টা গতিকে 3 6 গুণ 18 ইয়াতো তেনেকৈ চোৱা 1 2 3 4 5 6 7টা আছে 7টা 7 লিখি ললো 7টা কি আছে 4 লিখি ললো গতিকে 4 7 গুণ 28 ইয়াত 7 আছে 7 কেইটা আছে তাৰ লগত পূৰণ কৰি দিবা 7টো লমে 7 লিখিছোৱে এতিয়া কেইটা আছে গনিম 1 2 3 4 5 6টা আছে 7 গতিকে 7 6 গুণ 42 9 লিখিলো 9 আছে সংখ্যা গতিকে 9 লিখিলো পূৰণ 9 কেইটা আছে গনিবা 1 2 3 4 5টা গতিকে 9 5 গুণ 45 30 চোৱা 1 2 3 4 5 6টা আছে 30 লিখিলো পূৰণ 30 কেইটা আছে হেতু লিখিম 6টা গতিকে 30 6 গুণ 180 তাৰপিছত দিছে এইটো একদম নেউটা মাতিব লাগে আৰু লিখিব লাগে 9 2 গুণ 18 3 8 গুণ 24 6 8 গুণ 48 5 9 গুণ 45 9 0 গুণ 0 9 8 গুণ 72 একদম ইজি 3 নম্বৰটো চোৱা কি সংখ্যা দুটা পূৰণ কৰিলে বাকচত উল্লেখ থকা সংখ্যাটো পোৱা যাব খুজিছে তো 25 দিছে 5 5 গুণ 25 48 দিছে কি কি পূৰণ কৰিলে 48 পাম 8 গুণো লিখিব পাৰা কোনোবাই 6 8 গুণো লিখিব পাৰা হা নেউটাখন মাতি চাবা এতিয়া 72 8 9 গুণ 72 বা 9 8 গুণ 72 মই 8 9 গুণ লিখিছো কোনোবাই 9 8 গুণ লিখিলেও শুদ্ধ হ'ব 9 9 গুণ 81 10 10 গুণ 100 6 6 গুণ 36 এবাৰ তোমালোকে চোৱা 4 নম্বৰৰ দুটা সংখ্যাৰ যোগফল দিয়া আছে কি সংখ্যা দুটা পূৰণ কৰিলে যোগফল সংখ্যাটো সমান হ'ব খুজিছে 9 যোগ 3 আছে দেখিছা 9 3 যোগ কৰিলে 12 হয় এতিয়া ইয়াত পূৰণত দি দিছে 4 3 গুণো 12 হয় ইয়াত চোৱা 5 যোগ 4 5 4 যোগ কৰিলে 9 হয় ইয়াত আকৌ আমাক পূৰণ চিন দিছে গতিকে কি সংখ্যা পূৰণ কৰিলে 9 হয় 3 3 গুণ 9 40 9 49 আৰু কিবা দুটা সংখ্যা পূৰণ কৰিলে 49 হ'ব লাগিব 7 7 গুণ 49 ঠিক তেনেকৈ 8 9 গুণ 72 6 10 গুণ 60 বুজি পাইছা ঠিক তেনেকৈ 21 11 যোগ কৰিলে 32 হয় 8 4 গুণ 32 9 3 গুণ 27 5 6 গুণ 30 8 8 গুণ 64 9 2 গুণ 18 এটা তোমালোকে নেউটাখন মাতি মিলাই ল'বা তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ